আজি ৰাতিপুৱাই আলু পৰঠা বনাবলৈ ল'লোঁ। এতিয়া আলুখিনি বইল কৰি পেলাই এতিয়া পিটিকি লৈছোঁ। তাৰপিছতে ইয়াতে নিমখ দিলোঁ আৰু জলকীয়া গুড়ি আৰু পিঁয়াজ দিলোঁ। বেছিকৈ মা মছলা দিয়া নাই, ঘৰত খাবলৈ বনাইছোঁ কাৰণে। ঘৰত নিজে খাম যে, সেইটো কাৰণে মছলা তছলা বেছিকৈ দিয়া নাই। আৰু আটাখিনিও মাৰি ল'লোঁ, ৰঙা আটা মাৰি পেলাই এখন এখনকৈ বেলি ল'ম আৰু ভালকৈ মাৰি পেলাই বেলি ল'লোঁ। তাৰপিছত আলুখিনি তাত দি দিলোঁ। মই চেলফি লোৱাৰ কাৰণে বাওঁ হাতেৰে দিয়া নিচিনা লাগিছে নহয় জানো, আচলতে মই সোঁ হাতেৰে দিছোঁ। ভিডিঅ'টো চেলফি কৰি থোৱাৰ কাৰণে বাওঁ হাতেৰে দিয়া নিচিনা লাগিছে। অৱশ্যে মই সোঁ হাতেৰে দিব লাগিছিলে, তেতিয়া হয়তো ভাল লাগিল হয়। এয়া চাওক, মই ৰুটিখন বনাই আছোঁ। মই কিন্তু অৱশ্যে বাওঁহতীয়াই হয় দেই, কিন্তু চেলফিৰ কাৰণেহে বাওঁহাত নিচিনা উঠিছে। এয়া বনাই আছোঁ ৰুটিখন। আলু পৰঠা এটা ডিজাইনত বনালোঁ আৰু এতিয়া এইটো বেলেগ এটা ষ্টাইলত বনাইছোঁ। এইটো মাজত ভৰাই দিছোঁ এখনত। আৰু পটাপট বনাই ল'লোঁ দুইখন ৰুটি। আগৰ ছিষ্টেমটোত বনোৱাতকৈ এনেকুৱা পিছৰ ছিষ্টেমটো ভাল হয় বনালে।